তিৱা স্বায়ত্ত পৰিষদৰ এলেকাৰ অন্তৰ্ভুক্ত আমাৰ ট্ৰাইবেল বেল্ট ব্লকত জাগিৰোডৰ প্ৰায় 20খন গাঁও নতুনকৈ জাগিৰোড টাউন কমিটি গঠন কৰাৰ নামত ট্ৰাইবেল বেল্ট ব্লক ধ্বংস কৰা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ষড়যন্ত্ৰমূলকভাৱে অসম চৰকাৰে ঘোষণা কৰিছে আৰু ইতিমধ্যে ৰাজচক্ৰ বিষয়াসকলক তেখেতসকলে গভৰ্ণমেণ্ট ফালৰ পৰা নটিফিকেশ্যন জাৰি কৰিছে যে এই গাঁওসমূহ জাগিৰোড টাউন কমিটিত অন্তৰ্ভুক্ত কৰিব লাগে। ষড়যন্ত্ৰমূলকভাৱে তিৱা স্বায়ত্ত পৰিষদ এলেকা ধ্বংস কৰা আৰু ট্ৰাইবেল বেল্ট ব্লক ধ্বংস কৰাৰ নামত তেখেতসকলে টাউন কমিটি গঠন কৰিব গৈছে। এইটো আমি সদৌতিয়া ছাত্ৰ সন্থাই তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। ইতিমধ্যে আপোনালোকে অৱগত যোৱা 16 তাৰিখে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মৰিগাঁও জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি ট্ৰাইবেল বেল্ট ব্লকত অবৈধভাৱে বেদখল মুক্ত কৰা আৰু জাগিৰোডত যি ছেমি কণ্ডাক্টৰ গঠন কৰিবলৈ গৈ আছে এই বিষয়ক লৈ পেলাই আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু আমি ছেমি কণ্ডাক্টৰ বিষয়া প্ৰকল্প বিষয়া আৰু তাৰ জ্যেষ্ঠ বিষয়াসকলক লৈ পেলাই সদৌতিয়া ছাত্ৰ সন্থা আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি একেলগে ত্ৰিপাক্ষিক বৈঠক আয়োজন কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ, কিন্তু আজিলৈকে ইয়াৰ কিন্তু পদক্ষেপ আমি গ্ৰহণ কৰাত পৰিলক্ষিত নহ'ল। ট্ৰাইবেল বেল্ট ব্লকসমূহ অবৈধভাৱে বেদখল হৈ আছে। নগাঁও মৰিগাঁও আৰু হোজাই মধ্য অসমত 16টা ট্ৰাইবেল বেল্ট ব্লকত অবৈধভাৱে বেদখল হৈ আছে। তাৰে মৰিগাঁও জিলাতে অন্তত 7টা ট্ৰাইবেল বেল্ট ব্লকৰ 18,022 বিঘা মাটি বেদখল হৈ আছে। গতিকে সেই মাটিসমূহ আমি বেদখল মুক্ত কৰিব কৈছিলোঁ যে যেনেদৰে কচুতলি ট্ৰাইবেল বেল্ট ব্লকৰ বেদখল মুক্ত কৰিছে তেনেকৈ আমি ইয়াৰো মৰিগাঁও জিলা আৰু নগাঁও আৰু হোজাই জিলাৰ 16টা ট্ৰাইবেল বেল্ট ব্লকত অবৈধ বেদখলকাৰী মুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ, কিন্তু ইয়াৰো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। তেখেতসকলে যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিব গৈছে ট্ৰাইবেল বেল্ট ব্লক ধ্বংস কৰা আৰু তিৱা স্বায়ত্ত পৰিষদ এলেকাৰ যি ট্ৰাইবেল বেল্ট ব্লকৰ অন্তৰ্ভুক্ত গাঁওসমূহ জাগিৰোড টাউন কমিটিত অন্তৰ্ভুক্ত কৰা যি ষড়যন্ত্ৰ কৰিছে এইটো আমি সদৌতিয়া ছাত্ৰ সন্থাই গৰিহণা দিছোঁ আৰু অহা আমি 8 অক্টোবৰ তাৰিখে জাগিৰোডত আমি এক বিশাল গণধৰ্ণা কাৰ্যসূচী আয়োজন কৰিম। তাৰ পৰৱৰ্তী সময়ত আমি দুৰ্গা পূজা যিহেতুকে সেই দুৰ্গা পূজাৰ পিছত আমি মধ্য অসমৰ জাগিৰোডত আমি হাইৱে ব্লক পৰ্যন্ত আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কাৰণে বাধ্য হ'ম। যিসকল ইয়াত অবৈধভাৱে ভূমি বেদখল কৰিছে তেওঁবিলাকে ষড়যন্ত্ৰ কৰিছে যাতে সোনকালে টাউন কমিটি হ'ব লাগে। টাউন কমিটি হ'লে মানে তেওঁলোকৰ নামজাৰিবিলাক বন্দোবস্তিবিলাক সম্পূৰ্ণ হ'ব, তেওঁলোকে মাটিৰ অধিকাৰটো পাব পাৰিব, এনেধৰণৰ তেওঁলোকৰ এটা চিন্তা। সেই চিন্তাকে লৈ পেলাই আজি তেওঁলোকে প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে টাউন কমিটি গঠনৰ ফালে তেওঁলোকে আগুৱাই গৈছে আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰাও আমি দেখিছোঁ যে তেওঁলোকেও হাত উজান দিছে। আমি সেইকাৰণে আজি এই সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছোঁ বা দাবী জনাইছোঁ যে তেখেতে কোনো কাৰণতেই এই ষড়যন্ত্ৰত মানে অনুমোদন নিদিয়ে বা সহযোগিতা নকৰে। টাউন কমিটি হ'ব নালাগে। এতিয়া আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।